আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ধুবুৰীত উপস্থিত হৈছিলগৈ আৰু তাৰ পিছতেই একশ্যন মুডত হৈ পৰিছে অসম আৰক্ষী আৰু ইতিমধ্যে ধুবুৰী আৰক্ষীয়ে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি 22 গৰাকীকৈ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অনাকাংক্ষিত ঘটনা সংঘটিত কৰা বা অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি কৰাৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী নিৰ্দেশৰ পিছতেই মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পিছতেই 22 গৰাকীকৈ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি দিনৰ ভাগত ধুবুৰী পৰিদৰ্শন কৰিছিল ধুবুৰী সেই অঞ্চলসমূহ পৰিদৰ্শন কৰিছিল যি অঞ্চলত এনে ধৰণৰ অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হৈছিল আজি কেইবাটাও দিনিও ধুবুৰীত এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈ আহিছিল নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছিল আৰু তাৰ পিছতেই আজি 4 দিনৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেই স্থানত উপস্থিত হৈছিলগৈ আৰু পৰিদৰ্শন কৰিছিল সেই স্থান তাৰ পিছতে নিৰ্দেশনা প্ৰেৰণ কৰিছিল আৰক্ষীলৈ কঠোৰ হোৱাৰ নিৰ্দেশ দিছিল আৰক্ষীলৈ আৰু তাৰ পিছত ইতিমধ্যে 22 গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে শেহতীয়াকৈ টুইট যোগে এই কথা স্পষ্ট কৰিছে ধুবুৰী আৰক্ষীয়ে এই মুহূৰ্তত সবিশেষ আমি লৈবৰ কাৰণে চেষ্টা কৰিছো ধুবুৰীত ইতিমধ্যে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছেগৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হোৱাৰ পিছতে এক প্ৰকাৰ কঠোৰ হৈছে আৰক্ষী প্ৰশাসন ধুবুৰী আৰক্ষী ইতিমধ্যে কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে শেহতীয়াকৈ নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি ধুবুৰীত যেনে ধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছিলে বিভিন্ন ধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল ধুবুৰীত আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছিলে একাংশ লোকে পৰিৱেশ বিনষ্ট কৰি আহিছিলে একাংশ লোকে তাৰ পিছতে ধুবুৰীত আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছিলগৈ আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হোৱাৰ পিছতেই ঘটনা কিছু পৰিমাণে হাম কাটিছে আৰু ইতিমধ্যে আৰক্ষীক কঠোৰভাৱে নিৰ্দেশনা প্ৰেৰণ কৰিছে যিকোনো পৰিস্থিতিৰ মোকাবিলা হ'বলৈ আৰক্ষীক সাজু কৰি তুলিছে অধিক হাৰত প্ৰশাসন ইতিমধ্যে মোতায়েন কৰিছে কেইবাটাও ফ'ৰ্চ ইতিমধ্যে ধুবুৰীলৈ মোতায়েন কৰা পৰিলক্ষিত হৈছে শেহতীয়াকৈ এই সমগ্ৰ ঘটনা সন্দৰ্ভত ধুবুৰী আৰক্ষীয়ে 22 গৰাকীকৈ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে যদিহে আন এক নিৰ্দেশনা প্ৰেৰণ কৰিছে আটাইতকৈ কঠোৰ নিৰ্দেশনা আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ইতিমধ্যে প্ৰেৰণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদিহে সন্ধিয়া 6 বজাৰ পিছত কোনো লোকে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰে শিলগুটি নিক্ষেপ কৰে অন্য ধৰ্মৰ লোকলৈ আঙুলি টুৱাই অথবা শিলগুটি নিক্ষেপ কৰে তেনেহলে কঠোৰ হ'বলৈ আৰক্ষীক ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰিছে গুলিয়াবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰক্ষীক আৰু এই নিৰ্দেশনা ইতিমধ্যে সন্ধিয়া 6 বজাৰ লগে লগে নিৰ্দেশনা পত্ৰত চহী কৰি দিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰা পৰিলক্ষিত হৈছে যদিহে কোনো লোকে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে অনাকাংক্ষিত ঘটনাৰ সৃষ্টি কৰে ধুবুৰীত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে পৰিস্থিতি বিনষ্ট কৰে তেনেহলে কঠোৰ হ'ব অসম আৰক্ষী কঠোৰ হ'ব ধুবুৰী আৰক্ষী কঠোৰ হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইতিমধ্যে আমি জনাবৰ কাৰণে চেষ্টা কৰিছো এই খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পিছতেই পৰিদৰ্শনৰ পিছতেই 22 গৰাকীকৈ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে শেহতীয়াকৈ টুইট যোগে এই কথা ঘোষণা কৰিছে ধুবুৰী আৰক্ষীয়ে আৰু ইতিমধ্যে ধুবুৰীত আন এক শক্তিৰ ইয়াত ধুবুৰীত এক প্ৰকাৰ আন এক শক্তিয়ে গা কৰি উঠিছে বুলি মন্তব্য কৰিছে আন এক গোটে ইয়াত গা কৰি উঠিছে বুলি উল্লেখ কৰিছে যি শক্তিয়ে যি দলে যি গোটে এনে ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে অনাকাংক্ষিত ঘটনাৰ সৃষ্টি কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছে তেনে লোকক খাৰি যাবলৈ দিয়া নহ'ব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব ইতিমধ্যে 22 গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে টুইট যোগে এই কথা ইতিমধ্যে প্ৰকাশ কৰিছে ধুবুৰী আৰক্ষীয়ে আৰু সন্ধিয়া 6 বজাৰ পিছত কোনো লোকে যদি উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে অপ্ৰীতিকৰ ঘটনা সৃষ্টি কৰে অনাকাংক্ষিত ঘটনা সৃষ্টি কৰে কাৰোবাৰ গালৈ শিলগুটি নিক্ষেপ কৰে কোনো অন্য ধৰ্মৰ লোকক যদি বিহেভিয়াৰ বেয়া কৰে বা শিলগুটি নিক্ষেপ কৰে চোকা অস্ত্ৰলৈ খেদি আহে তেনেহলে ধুবুৰী আৰক্ষীক পুনে গুলিয়াবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই যাতে কোনো কাৰণতেই পৰিৱেশ বিনষ্ট নহয় পৰিস্থিতি বিনষ্ট নহয় উত্তেজনাময় পৰিৱেশৰ যাতে সৃষ্টি নহয় সেই কথাও ইতিমধ্যে উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনহাতে অহা ঈদৰ সময়ত যদিহে আহিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেনেহলে ধুবুৰীত তেওঁ নিজেই আহিব দৰকাৰ হলে হনুমান মন্দিৰত থাকি ল'ব তেওঁ ধুবুৰীত আৰু ধুবুৰী হনুমান মন্দিৰো পৰিদৰ্শন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আৰু তাৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অহাবাৰ ঈদত যদিহে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় তেনেহলে
খুদ হিমন্ত বিশ্ব শৰ্মা তাত উপস্থিত হ'বগৈ হনুমান মন্দিৰত থাকি সমগ্ৰ ঘটনা পৰিদৰ্শন কৰিব সমগ্ৰ ঘটনাৰ বুজ ল'ব যদিহে তেনেধৰণৰ কিবা ঘটনা হয় আৰু এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে আমি সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছোঁ আফটাৰনুন প্ৰাইমত 22 গৰাকীকৈ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে আৰু ইতিমধ্যে এই কথা স্পষ্ট কৰিছে টুইটযোগে ধুবুৰী আৰক্ষীয়ে আৰু অধিক কঠোৰ হৈছে ধুবুৰী আৰক্ষী শেহতীয়াকৈ কেইবাটাও আৰক্ষীৰ বাহিনী ইতিমধ্যে মোতায়েন কৰিছে কেইবাটাও ফ'ৰ্চ ইতিমধ্যে মোতায়েন কৰিছে আৰু ইতিমধ্যে আমি ক'বৰ কাৰণে চেষ্টা কৰিম ৰেপিড একশ্যন ফ'ৰ্চ CRPF APBN APৰ জৰিয়তে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে ইতিমধ্যে চেষ্টা কৰিছে ধুবুৰী আৰক্ষীয়ে আৰু ধুবুৰীত থকা যিমান নন এভেইলেবল ৱাৰেণ্ট আছে সকলো অপৰাধীক কৰায়ত্ব কৰিবলৈ ধুবুৰী জিলা প্ৰশাসনক ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰিছে কুৰবানীৰ ঈদত পূৰ্বৰ তুলনাত এইবুলি পশ্চিমবংগৰ গৰু অধিক আহিছে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনে অধিক গৰু আনিছে বাহিৰৰ পৰা তাক লৈও প্ৰশাসনক ইতিমধ্যে তদন্ত অব্যাহত ৰাখিবৰ কাৰণে নিৰ্দেশনা প্ৰেৰণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাই এই কথা সংবাদ মাধ্যমৰ সন্মুখত সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে ধুবুৰীৰ সমগ্ৰ পৰিস্থিতিক লৈ এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ মন্তব্যটো আছে আমি পোনে শুনাব বিচাৰিছোঁ এজন দুজন মানুহে সাধাৰণ হিন্দু মানুহো ভাল সাধাৰণ মুছলমান মানুহো ভাল এটা দুটা চক্ৰই গোটেই পৰিৱেশটো বেয়া কৰি দিয়ে আৰু এইটো আমাৰ চৰকাৰৰ দিনত ইয়াক মানি লোৱা নহ'ব বেলেগ কথা বেলেগ আছিল আমি এতিয়া মই হনুমান মন্দিৰতো যাম চাবৰ কাৰণে আৰু য'ত গৰুৰ মাথা আহিছিলে আৰু এনেকুৱা কাম নহ'ব লাগিলে অহাবাৰ গোটেই ৰাতি মই হনুমান মন্দিৰত নিজে বহি থাকিম কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ আৰু আজিৰ পৰাই আপোনালোকে দেখিব আজি ৰাতি কোনোবা ওলাবতো গুলি খাব